হৈছে শেহতীয়া যি আহাৰমহীয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু এই বাঢ়নী পানীয়ে তছনছ কৰি গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আৰু এই যোৰহাট জিলাৰ টিয়কৰ যি জাজিমুখ অঞ্চল জাজিমুখৰ বিস্তীৰ্ণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তছনছ কৰি থৈ গ'ল প্ৰতিজন লোকক আৰু কাৰোবাৰ যদি ঘৰ ভাঙিলে কাৰোবাৰ গৰু উটুৱাই নিলে আৰু ক'ৰবাত যদি পথ ছিগিলে ক'ৰবাত হয়তো গছ উঘালিলে বিভিন্ন ধৰণৰে আচলতে এই বাঢ়নী পানীটোৱে যিসকল নৈপৰীয়া লোক আছিলে নৈপৰীয়া লোকসকলক কিন্তু সকলো পিনৰ পৰা আচলতে দিশহাৰা কৰি তুলিলে আৰু শেহতীয়াকৈ মই য'ত উপস্থিত আছোঁ সেয়া হ'ল ব্ৰহ্মপুত্ৰৰ কাষৰীয়া জাজিমুখ জপং গাঁৱত উপস্থিত আছোঁ আৰু মই এখন পথাৰত উপস্থিত আছোঁ মোৰ কেমেৰা সহযোগীয়ে কিছু দৃশ্যাংশ দেখুৱাব যে এয়া হ'ল জপং গাঁৱৰ খেতি পথাৰৰ দৃশ্য যে আহাৰৰ প্ৰথমতে তেওঁলোকে যিহেতু খেতি কৰ্মত লাগে কৃষি কৰ্মত লাগে যিহেতু নৈপৰীয়া অঞ্চল বাবে আহাৰৰ প্ৰথমৰ পৰাই তেওঁলোকে এই যি ধান ৰুৱে আৰু সেই ধানে আহাৰৰ শেষ ভাগলৈ আচলতে সেউজীয়া হৈ ধৰা দিয়ে কিন্তু সেই সেউজীয়াৰ পৰিৱৰ্তে এতিয়া দেখা পোৱা গৈছে যে বিধ্বংসী যি বানপানী আহিলে সেই বানপানীয়ে কিন্তু এই কৃষকসকলৰ পথাৰসমূহ সম্পূৰ্ণৰূপে পলসে পুতি পেলালে আৰু য'ত আমি উপস্থিত আছোঁ য'ত আমি থিয় হৈ আছোঁ য'ৰ পৰা আচলতে NKTV দৰ্শকসকলক যি প্ৰতিবেদন দেখাইছোঁ সেই দেখুৱাৰ স্থানসমূহত বলসে এক আঁঠু পৰ্যন্ত পলস পেলাই এই খেতিপথাৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে যাৰ পৰিণতিত জাজিমুখ পাৰঘাটৰ পৰা ওপৰ শগুন পোৱালৈকে এই যিসকল কৃষক আছে আৰু সেই কৃষকসকলৰ কিন্তু আজিৰ দিনত পানীত হাঁহ নচৰা অৱস্থা হ'ল যিসমূহ কঠীয়া আছিলে সেই কঠীয়াসমূহ পলসে পুতি পেলালে আৰু যিসমূহ মাটি ইতিমধ্যে তেওঁলোকে ৰুইছিলে আৰু সেই সজাল ধৰা ধানখিনিও কিন্তু এতিয়া পলসে পুতি পেলালে তাৰ পিছতো কিন্তু যি বিয়াগম কৃষি বিভাগ আছে এই কৃষি বিভাগসমূহ আজি পৰ্যন্ত এই স্থানসমূহ পৰিদৰ্শন কৰিবলৈ অহা নাই যাৰ পৰিণতিত অকল কৃষিৰ ওপৰত নিৰ্ভৰ এইসকল লোকে কিন্তু আজিৰ দিনত হাঁহ হুমুনিয়া কহাৰ বাহিৰে তেওঁলোকৰ গন্তব্য একো নাই মোৰ লগত কেইবাজনো কৃষক আছে এজন বয়োজ্যেষ্ঠ কৃষক আছে মই তেওঁৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া জানিম দেউতা আপোনাৰো মাটি পলসে পুতিলে কিমানমান মাটি ৰুইছিলে মোৰ 5 বিঘামান এইটো 5 বিঘা কি ক'ব কেনে মানে নমস্কাৰ মই এতিয়া কি ক'ম মই এতিয়া চকুৰ পানীয়ে এতিয়া দুখৰ কাৰণ পৰা চকুৰ পানী ওলাবলগীয়া হৈছে এতিয়া আমি গাঁওখন জপং গাঁওখন এতিয়া ল'ৰা ছোৱালী ঘৰত নাই কেনেকৈ নাই এতিয়া হাজিৰা কৰি খাব লাগিব হাজিৰা কৰি যাব লাগিব মাইকী ল'ৰা ছোৱালীলৈকে এতিয়া হাজিৰা কৰি খাই আছোঁ আমি এতিয়া একো মানে উপায় নাইকিয়া হ'ল আমাৰ জপং গাঁওখিনি খেতি বাতি চব পলসে পুতি চপা খেতি বাতি শেষ মৰুভূমি হ'ল একো সুবিধা আৰু নহ'ল আৰু চৰকাৰী মানুহ আহিছে নাই চৰকাৰী মানুহ হোৱা নাই এতিয়ালৈকে মই ক'বও পোৱা নাই দেখাও নাই মেলাও নাই এতিয়ালৈকে কঠীয়া আছে নাই ৰুবলৈ কঠীয়া নাই আৰু কেতিয়াই আৰু এতিয়া শেষ হ'ল আৰু আমি এতিয়া মানে আৰু হাজিৰা কৰিয়ে খাব লাগিব আৰু তাৰ পৰাতো আমাৰ উপায় নাইকিয়া হ'ল আৰু এই মাটিসমূহ ৰুলে পুনৰ হ'ব নাই নহয় আৰু ৰুমে কঠীয়া কিমান পইচা নাই কিমান কিনি পেলাই ৰুমনো এটোপোলা কঠীয়াত এপোৰা কঠীয়াত 600-700 হ'লে আৰু গাড়ী ভাড়া মানুহৰ কোৱা মেলা আমিতো নকৰোঁ আৰু খৰচ কৰাতকৈ আৰু খেতি নকৰাহে ভাল আৰু এনেকুৱা আমি অৱস্থাত পৰি আছোঁ ধন্যবাদ জনাইছোঁ আৰু আছে এজন যুৱ কৃষক আছে মই তেওঁৰ ওচৰলৈ যাম যে কি ক'বা এই সকলো সপোন আচলতে থান বান কৰি নিলে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কিমানমান মাটি আপোনালোকৰ পুতিলে বা এইসমূহ মাটিত পুনৰবাৰ ৰোপণ কৰিলে হ'ব নাই ধান মই নিজে 10 বিঘা ৰুইছিলোঁ আপোনালোকে দেখিছে মোৰ ওচৰতে এইটো খেতি মই নিজে 10 বিঘা ৰুইছিলোঁ 10 বিঘা গোটেইখিনি পুতি মেলি আদায় আৰু মই নিজে ভাবিছোঁ ইমান কষ্ট কৰি ট্ৰেক্টৰত পইচা দি সেইখিনি পইচা মই নিজে চাউল কিনি খোৱাই ভাল আছিলে ট্ৰেক্টৰত পইচা দিয়াতকৈ চাউল কিনি নিজে খোৱাই ভাল আছিলে নিজকে ভাবিছোঁগৈ এতিয়া 6,000-7,000 জেউৰা দিবলৈ দিলোঁ আপোনাৰ হাজিৰাকৈ লগাই পিনে সেইটো পইচা গ'ল আৰু তাৰপিছত সেইখিনি দুখ কষ্টখিনি চাই নিজকে নিজে ৰাতি ভাবি থাকোঁ কি কাম কি কৰিম সেনেকৈ এতিয়া মাইকীজনী মোৰ লগত হাজিৰা ওলাইছে নিজে এতিয়া চাপৰিত গৈ যাওঁ কাটিবলগীয়া বেচি পিনি খাবলগীয়া হৈছে মই নিজকে চিন্তা কৰিয়ে ৰাতিপুৱা ওলাইছোঁ এতিয়া নিজে কামলৈ ওলাইছোঁ এতিয়া কিমানমান মানুহৰ খেতি পথাৰ এনেকুৱা হৈ গ'ল এতিয়া আমাৰ গোটেই গাঁওখন বুলিয়ে ধৰক আৰু খেতি যাৰ আছে গোটেই গাঁওখন আপোনাৰ আমাৰ গাঁওখন বুলিয়ে নহয় জাজিমুখৰ পৰা ওপৰ চগুন পৰালৈকে গোটেই খেতি মটাৰীটো ছিগিলে এই আলিটো ছিগি পিনি ইহঁতৰো খেতি বাতি নষ্ট হ'ল আমাৰো নষ্ট হ'ল আমাৰ ভাবিবলগীয়া মানে এতিয়া কঠীয়া ক'ত পাম আকৌ কেনেকৈ ৰুমগৈ
কঠীয়া পাৰিবলৈও জেগা নাই। এই বালিত কঠীয়া পাৰিলে হ'বগৈ জানো? নহয়গৈ আৰু পাৰি কেতিয়া ৰুবগৈ? এতিয়া ভাদ মাহ সোমাবহি আৰু ৰুইও লাভ নাই। আৰু তাকে চাই চৰকাৰে কি সুবিধা দিয়ে আমাক, অলপ কিবা এটা যদি আলাপ সুবিধা দিয়ে তাকে আশা আমি কামনা জনাইছোঁ। আৰু কৃষি বিভাগৰ মানুহ আহিছেনে? নাই অহা। কৃষি বিভাগ বুলিবলৈ নাই আৰু কৃষি বিভাগৰ জলসম্পদ মন্ত্ৰীবিলাকো বাদেই দিয়কচোন। প্ৰথমতে জলসম্পদ মন্ত্ৰী আহিব লাগে চাবলৈ বানপানী কি হ'ল। কৃষি বিভাগটো বাদ দিয়ক, আমাৰ খাবলৈ নোপোৱা এইটো আমাৰ নিজৰ চিন্তাটো সোমাইছে। কিন্তু জলসম্পদ মন্ত্ৰী এবাৰ চাবগৈ লাগে ক'ত বানপানী হৈছে, ক'ত কি হৈছে, কিন্তু খবৰ এটা ল'বহে লাগে। কিন্তু এইবিলাকো নাই। আমাৰ কোনো চৰকাৰৰ তৰফৰ পৰা মানুহ ইয়ালৈকে জপং গাঁৱত উপস্থিত হোৱাই নাই। মই নিজে নিজ চকুৰে এই মাহটোত আছোঁ, বাৰিষা মাহটোত আমি বাৰিষাই লগুণে বুকে আছোঁ। আমি কোনো অহা নাই চৰকাৰৰ মানুহ। ধন্যবাদ জনাইছোঁ। কিমান মাটি ৰুইছিলে আপুনি? মোৰ মাটি ৰুইছিলোঁ 4 বিঘা। 4 বিঘাত এটাও এতিয়া পুলি এটা নাইকিয়া হৈছেগৈ। তেনেকুৱা কৰোঁতে এতিয়া চৰকাৰৰ মানুহ এতিয়া কোনো এটা ইয়াত দিয়া বুদ্ধি এটা বা দিবলৈ নাই অহা। আকৌ জল বিভাগৰ মানুহ অহা নাই। এনেকৈ কৰি এতিয়া আমাৰ ৰাইজে চাপৰিৰ পৰা জাও কাটি এতিয়া বিকি খাবলগীয়া হৈছে। সকলো খেতিপথাৰ এনেকৈ পুতি পেলালে? সকলো খেতিপথাৰ এনেকৈ ৰাইজৰ আপোনাৰ ওপৰ অগুণপৰাৰ পৰা আমাৰ জপং গাঁৱৰ পৰা একদম খেতিয়ে বালি। তেনেকুৱাত এতিয়া আমাৰ ৰাইজে আমাৰ গাঁওখনে যিটো বিলয় হৈছে, চাপৰিৰ জাও খাটি এতিয়া বিকি ভাত খাবলগীয়া হৈছে। এতিয়া চাউলৰ কেজিৰ দাম হৈছে আপোনাৰ 40 টকা 50 টকা তেনেকৈ। আলুৰ কেজি হৈছে এতিয়া 35 টকা তেনেকুৱা হৈছে। এইবোৰ মাটিত পুনৰ হ'ব নাই ধান? এতিয়া এইবোৰ মাটিত এতিয়া কেনেকৈ পুনৰ হ'ব বুলি ক'ব আপুনি? এতিয়া ধানটো ৰুই দিলে দাহোন সোমালে, আকৌ ইফালে ৰদ হ'লেতো বালি হ'ব, ইয়াতো খেতি নহয়গৈ, বালি হৈ যাব হলটো। এইসকল আছিলে জাঁজীমুখৰ আচলতে দুৰ্ভগীয়া কৃষক। এইসকল লোকে বহু সপোন লৈ আচলতে মাটিডৰা ৰুৱে। বছৰেকটো ভাত খোৱাৰ লগে পৰিয়ালটো পোহপাল দিছিলে এইসমূহ মাটিত তেওঁলোকে খেতি কৰি। শেহতীয়া যি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী, সেই বাঢ়নী পানীয়ে কিন্তু এইসকল কৃষকৰ খেতিপথাৰসমূহ সম্পূৰ্ণৰূপে পলসে ঢাকি পেলালে, যাৰ পৰিণতিত এইসকল কৃষকে কৃষি পথাৰত আহি হাঁহ হুমুনিয়াক আহিছে। ৰাজ্যৰ এটা বিয়াগোম বিভাগ আছে, কৃষি বিভাগ, আৰু সেই কৃষি বিভাগটোৰ আজি পৰ্যন্ত কৃষি বিভাগৰ এজনো বিষয়া কৰ্মচাৰী এইসমূহ স্থানলৈ অহা নাই, যাৰ পৰিণতিত এইসকল কৃষকে আজি হাঁহ হুমুনিয়াক আহিছে। কেনেধৰণে আচলতে তেওঁলোকে পুনৰ খেতি কৰিব পাৰিব, পুনৰ পৰিয়ালটো পোহপাল দিবৰ বাবে আচলতে কেনেধৰণে তেওঁলোকে কি ব্যৱস্থা কৰিব, আজিৰ দিনত তেওঁলোকৰ বাবে উত্তৰ নোহোৱা এক প্ৰশ্ন হৈ পৰিছে। আৰু সকলোৱে মাত্ৰ ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি হাঁহ হুমুনিয়াক আহি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু সেয়ে আচলতে এই মুহূৰ্তত ৰাজ্যৰ বিয়াগোম বিভাগটোকো আমি জনাব বিচাৰোঁ যে আপোনালোকৰ যি দায়িত্ব আৰু কৰ্তব্য, সেই কৰ্তব্য কিন্তু পালন কৰিবলৈ হ'লে এই ক্ষেত্ৰভিত্তিৰ তেওঁলোকে পৰিদৰ্শন কৰক, আৰু এইসকল কৃষকক যিকোনো প্ৰকাৰে হ'লেও আচলতে এক ব্যৱস্থা গ্ৰহণ কৰি এইসকল লোকৰ মুখত হাঁহি বিৰিঙাবলৈ আমিও এই মুহূৰ্তত এই স্থানৰ পৰা